স্টুডেন্টস দশম শ্রেণী গণিতৰ দ্বিঘাত সমীকৰণ আলোচনা কৰি আছিলোঁ অনুশীলনী 4.2 4.1 ৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা এটা ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিছো আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটা আলোচনা কৰিম হেতু হৈছে উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা ইয়াতে কিছুমান দ্বিঘাত সমীকৰণ দিয়া আছে এই দ্বিঘাত সমীকৰণৰ মূল অৰ্থাৎ x ৰ মান বা y থাকিলে y ৰ মান বিলাক উলিয়াব লাগে ওকে সমীকৰণৰ মূল অৰ্থাৎ মানবোৰ উলিয়াব লাগে আৰু তোমালোকে ইয়াতে এটা কথা মনত ৰাখিবা দ্বিঘাত সমীকৰণৰ মান দুটা থাকে কাৰণ দ্বিঘাত ত্ৰিঘাতৰ তিনিটা গতিকে দ্বিঘাত যেহেতু গতিকে ইয়াতে দুটা মূল আমি পাও x² - 3x - 10 = 0 ইয়াৰ কি কৰিব লাগে সমীকৰণৰ মূলবোৰ উলিয়াব লাগে ওকে বহুত ইম্পৰ্টেন্ট হয় এটা অলপ ভালকৈ তোমালোকে চাবা এক নম্বৰটো কৰি দি আছো সোৱা কেনেকৈ কৰিব লাগে প্ৰথমে এটা ভালকৈ বুজি লোৱা এতে ইমপ্লেস দিব লাগিব কাৰণ ইয়াতে এটা সমান আছে সো উৎপাদীকৰণ পদ্ধতিৰে যদি আমি এটা কৰো প্ৰথমে x² সহগ চাব লাগিব কিমান 1 into আৰু 10 লাষ্টটো যেটো আছে 10 1 into 10 = 10 ওকে সহগ নথকা অৰ্থাৎ c যেটো আছে হেটো আৰু x² সহগ যেটো আছে এটো পূৰণ কৰি চাম কিমান হয় 10 এতিয়া 10 ৰ যদি উৎপাদক কৰো লাষ্ট সাইডত তেনে 2 আৰু 5 2 5 গুণ কিমান 10 হয় ওকে এখিনি নকৰলে হ'ব মই বুজাই দিয়াৰ কাৰণে দিছো এতিয়া 1 2 3টা পদ আছে ইয়াতে এই মাজৰ পদটো আমি দুটা পদলৈ বিভক্ত কৰিম অৰ্থাৎ মধ্যম পদ বিভাজন উপপাদ্য যেটো আছিল ঠিক তেনেকৈ জাস্ট এটো উৎপাদীকৰণ পদ্ধতিৰে একেই উৎপাদীকৰণ পদ্ধতিয়ে কোৱা হয় হেতু এনেকৈ উৎপাদক উলিওৱা হয় এতিয়া এই 10 এতে পাইছো আমি এই সংখ্যা দুটা 2 আৰু 5 পূৰণ কৰিলে কিমান হয় 10 হয় এতিয়া এই সংখ্যা দুটা এই ইয়াতে সংখ্যা দুটা আকৌ যোগ বিয়োগ কৰিলে কিমান হ'ব লাগিব এই মাজৰটোৰ সমান হ'ব লাগিব ওকে এতিয়া 5 ৰ পৰা 2 বাদ দিলে কিমান হয় 3 হয় আৰু 5 ৰ লগত 2 পূৰণ কৰিলে কিমান 10 হয় অৰ্থাৎ যোগ বিয়োগ কৰিলে মাজৰ পদটোৰ সমান হ'ব লাগিব আৰু পূৰণ কৰিলে x² সহগ আৰু লাষ্টৰ যেটো সংখ্যা পূৰণ কৰিছে তাৰ সমান হ'ব লাগিব ওকে গতিকে x² - 5x + 2x আমি লিখিব পাৰো -10 = 0 কাৰণ 5x ৰ পৰা 2x বাদ দিলে 3x ডাঙৰ সংখ্যাত কি আছে মাইনাস এই কাৰণে ইয়াতে কি আছে মাইনাস এইখিনি সায়কত মিলাব লাগিব এটো হয় না যদি নহয় তেনে হলে এইটো কম্বিনেশন ভুল হৈছে আমি বেলেগ অপচন চাব লাগিব ওকে আৰু ইয়াতে ডাইৰেক্ট হৈ যায় 5 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 10 হয় আৰু 5 ৰ পৰা 2 বাদ দিলে কিমান হয় 3 হয় ওকে এতিয়া এই প্ৰথম দুটা পৰা আমি কমন লব লাগিব লাষ্টৰ দুটা পৰা আমি কি লব লাগিব কমন লব লাগিব ইয়াতে x গতি x কমন যাব x কমন নিলে ইয়াতে বাকি থাকিল আমাৰ x আৰু -5 বাকি থাকিল পূৰণ কৰি চাম এটা মিলিছে না যদি মিলিছে তেনে হলে কমন লোৱাটো ঠিক হৈছে x ৰ লগত x পূৰণ কৰিলে x² x ৰ লগত 5 পূৰণ কৰিলে 5x ওকে ইয়াতে আমি 2 কমন লম কাৰণ ইয়াতে 2 ইয়াতে 10 গতিকে 2 কমন যাব x - 5 ওকে = 0 কাৰণ কিয় 2 ৰ লগত x পূৰণ কৰিলে 2x 2 ৰ লগত 5 পূৰণ কৰিলে 10 + মাইনাস ওকে আৰু এটা কথা ইয়াতে মনত ৰাখিবা ইয়াতে যেটো কমন যেটো সংখ্যা কমন লৈছে ইয়াতে ঠিক একটা সংখ্যাকে কমন হ'ব লাগিব ইয়াতে যেনে x - 5 কমন গৈছে ইয়াতে x - 5 অৰ্থাৎ এইখিনি সেম থাকিব লাগিব ওকে যদি সেম নহয় তেনে হলে কৰবাত ভুল হৈ আছে ওকে ইয়াতে যদি x - 5 কমন হৈছে ইয়াতে x - 5 ব্ৰেকেটৰ ভিতৰত থাকিব লাগিব ওকে এতিয়া এটা দুবাৰ আছে একবাৰ লিখিম কমন থাকাখিনি তিনিবাৰ থাকিলেও আমি এবাৰ লিখিম চাৰিবাৰ থাকিলে এবাৰ লিখিম দুবাৰ থাকিলে এবাৰ লিখিম আৰু কমন এটো x আৰু +2 বাহিৰখিনি x + 2 এটো আমি লিখিম ওকে সো x - 5 x + 2 = কিমান হল 0 হল ওকে এতিয়া ইয়াৰ মূল উলিয়াব লাগে আইদাৰৰ কৰিব পাৰো হয় x - 5 = 0 নহয় x + 2 = 0 এনেকৈ বা আইদাৰৰ ডাইৰেক্ট লিখিব পাৰো আইদাৰ x - 5 = 0 or x + 2 = 0 কাৰণ ইয়াতে দুটা মান পাম সেই কাৰণে আইদাৰৰ কৰিব লাগে সো x - 5 = 0 সো x = 0 -5 হবলে গলে কি হ'ব +5 সো x = 0 + 5 মানে 5 প্লাস একেদৰে x = 0 -2 সো x = 0 - 2 মানে কিমান হয় -2 হয় ওকে গতিকে দ্বিঘাত সমীকৰণটোৰ বা ডাইৰেক্ট লিখিব পাৰা নিৰ্ণয় মূল দুটা লিখিব পাৰা গতিকে নিৰ্ণয় মূল দুটা 5 আৰু -2 গতিকে নিৰ্ণয় মূল দুটা কিমান হল 5 আৰু -2 গতিকে এনেকৈ তোমালোকে সমাধান কৰিব লাগিব ওকে নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া 2 নম্বৰটো সোৱা 2x² + x - 6 = 0 এইটো আমি সমাধান কৰিম ওকে
সো 2x স্কয়ার মাইনাস x মাইনাস 6 ইকুয়াল টু 0 ইয়াতে x স্কয়ার হয় কিমান 2 ইনটু ইয়াতে কিমান আছে 6 2 আর 6 পূরণ করলে কিমান হয় 12 ওকে সো 12 যদি উৎপাদক বিশ্লেষণ করি 2 6 বার 2 3 বার ওকে এতে এই সংখ্যাকে এনেকৈ আমি বাছনি কৰিম যাতে পূৰণ কৰিলে সেই সংখ্যা মানে তিনিটা সংখ্যা আছে আমি দুটা সংখ্যা লৈ বাছনি কৰিম দুটা সংখ্যা লৈ লম যেনে 2 2 4 এটা ললো এটা 4 আৰু 4 লগত 3 পূৰণ কৰিলে 4 3 গুণ 12 আৰু 4 পৰা 3 বাদ দিলে কিমান হয় x হয় এটা x মানে কি এটা 1 এটা x এই কাৰণে আমি এই কম্বিনেশনটো লব পাৰো ওকে সো ডাইরেক্ট ইয়াতে লিখিম সো 2x স্কয়ার 2x স্কয়ার তাৰ পিছত প্লাস x হ'ব লাগিব সো ইয়াতে প্লাস 4x মাইনাস 4x মাইনাস 3x লিখিব পাৰো কাৰণ 2 2 গুণে 4 এই দুটা পূৰণ কৰা হল 4 4 আৰু 3 4 3 গুণ কিমান হয় 12 হয় আৰু 4x minus 3x 4x ৰ পৰা 3x minus কৰিলে কি প্লাস x হয় minus 6 equal to কিমান হ'ব 0 ওকে নিশ্চয় বুজি পাইছা এতিয়া এই দুটা পৰা আমি কি লব লাগিব কমন লব লাগিব সো 2x স্কয়ার plus 4x ইয়াতে কি কমন যাব 2x কমন যাব 2x কমন গলে বাকি থাকিব ইয়াতে x থাকিব 2x ৰ লগত x পূৰণ কৰিলে 2x স্কয়ার প্লাস ইয়াতে 2 থাকিব কাৰণ 2x ৰ লগত 2 পূৰণ কৰিলে 4x মাইনাস ইয়াতে 3 কমন যাব আৰু বাকি থাকে x + 2 কাৰণ ইয়াতে যেটো হয় ইয়াতে হেটো হ'ব লাগিব x + 2 = 0 3 লগত x পূৰণ কৰিলে 3x 3 লগত 2 পূৰণ কৰিলে 6 আকৌ তোমালোক ক'ব পাৰা ইয়াতে মাইনাস ইয়াতে প্লাস কি হল কাৰণ ইয়াতে প্লাস লৈছো এখানে ইয়াতে প্লাস হ'ব লাগিব আকৌ এটো পূৰণ কৰি চোৱা মিলিছে নাই মাইনাস ইয়াতে মাইনাস আছে ইয়াতে প্লাস আছে মাইনাস প্লাস কি হ'ব মাইনাস হ'ব এটো যেতিয়া পূৰণ কৰিম ওপৰটো মিলিব লাগিব 3 লগত x পূৰণ কৰিলে 3x 3 লগত 2 পূৰণ কৰিলে 6 ইয়াতে মাইনাস ইয়াতে প্লাস মাইনাস প্লাস কি হ'ব মাইনাস হ'ব ওকে নিশ্চয় বুজি পাইছা এইবাৰ x + 2 যেটো ব্র্যাকেটের ভিতৰত আছে দুবাৰ একবাৰ লিখিম তাৰ পিছত 2x - 3 ওকে যেটো বাহিৰত আছে এটো লিখিম সো 0 হৈ গল এখানে গম পালো এতিয়া আইদাৰ কৰিব লাগিব আইদাৰ x + 2 = 0 হয় x + 2 0 or অথবা বা 2x - 3 = 0 হয় x + 2 = 0 বা 2x - 3 = 0 যেনেকৈ তোমাৰ লিখিব পাৰা আইদাৰৰ নিলিখাকৈ আইদাৰৰ পৰিৱৰ্তে হয় x + 2 = 0 বা 2x - 3 = 0 ওকে এনেকৈ লিখিব পাৰা বা আইদাৰৰ লিখিলে হৈ যাব এটো সমাধান কৰিলে হল সো x = 0 + 2 পলে গলে কি -2 ডাইৰেক্ট লিখিলো আৰু ইফালে 2x = 3 0 -3 পলে গলে +3 0 + 3 মানে কি 3 হ'ব এতে x ৰাখিম x = 2 টো তলত আহিব 3/2 ওকে কাৰণ এটো পূৰণ হপালে গলে কি হ'ব হৰণ therefore নিৰ্ণয় মূল অর্থাৎ মান x এর মান নির্ণয় মূল দুটা কিমান পালো -2 আৰু 3/2 ওকে -2 আৰু 3/2 এইটো হৈছে আমাৰ आंसर গতে নির্ণয় মূল দুটা কিমান পালো -2 আৰু 3/2 গতিকে এনেকৈ দ্বিঘাত সমীকৰণৰ মূলবোৰ উলিওৱা হয় তোমালোকে এইবাৰ প্ৰ্যাকটিস কৰি চাবা তথাপি মই পৰৱৰ্তী ভিডিঅত বাকিখিনি কৰি দিম 3 নম্বৰটো ইম্পৰ্টেন্ট হয় এটো ভালকৈ চাবা হাই ভ্যালু পৰীক্ষাৰ কাৰণে যেহেতু তোমালোকৰ হাই ভ্যালু পৰীক্ষা আহি আছে অলৰেডি হাই ভ্যালু ৰুটিন তোমালোকে পাই গৈছা গতিকে হাই ভ্যালু পৰীক্ষাৰ কাৰণে এই বস্তু তোমালোকে চাব লাগিব